আহকচোন আজি লেজি চানডে দিনটো মোৰ লগত পাৰ কৰোঁ। মই কৈনে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ভাগতনো মই কি কৰিলোঁ আপোনালোকৰ মাজলৈতো আগবঢ়াইলোঁ, আৰু এয়া দেখিছে দুপৰীয়া ভাগৰ পৰা মই কি কৰিছোঁ। কি কৰোঁ নকৰোঁকৈ ভাবিলোঁ আজি নিজকে অকণমান টাইম দিওঁ আৰু অকণমান কিটচেনৰ ছেটআপটো চেঞ্জ কৰোঁ। সেয়া ভাবিয়ে জানেনে ৰশ্মিয়ে মই আজি দুইজনীয়ে হেনা লগালোঁ। তাইও মোক লগাই দিলে, ময়ো তাইকে লগাই দিলোঁ। আমি যেতিয়া লগাওঁ দুইজনীয়ে লগতে লগাওঁ, আৰু তাৰ ভাগত ভাবিলোঁ কিটচেনৰ মানে ছেটআপটো অকণমান চেঞ্জ কৰোঁ, কিটচেনটো অকণমান চফা কৰোঁ। জানেনে গোটেই ঘৰখনৰ গোটেই মেইন বস্তুটোতো কিটচেনৰ পৰাই আহে, মানে খানাটো হয়নে, আৰু খানা য'ৰ পৰা আহে সেই জেগাডোখৰটো ঠিক হৈ থাকিবই লাগিব। আৰু থাকিল ডাইনিংখনৰ ছেটআপটো অকণমান চেঞ্জ কৰি দিওঁ বোলো, যিহেতু গ্লাছৰ ওপৰত মই ইমান দিনে এখন কভাৰ পৰা নাছিলোঁ, এতিয়া উঠাই দিয়া আছিলে বোলো আজি আকৌ পাৰি লওঁ। পৰাৰ লগে লগে যিজোপা পিচ লিলি মই লিভিং ৰুমত থৈছিলোঁ সেয়া মই ডাইনিঙলৈ আনি দিলোঁ। অলপ ৰুমবোৰ ইফাল সিফাল কৰি দিলে চায়ে ভাল লাগে হয়নে। মানুহৰ মনটোনো কি, চকুৰে যিটো দেখোঁ সেইটো দেখি যদি ভাল লাগে মানুহৰ মনটো অট'মেটিকলি ভাল লগা হৈ যায়। এনেকৈ আৰু কামবোৰ আৰম্ভ হৈ গ'ল। এইবোৰ কাম কৰাৰ পিছত আমি পাকঘৰলৈ আহিলোঁ। অলৰেডি ৰশ্মিয়ে ইটো সিটো কাম ষ্টাৰ্ট কৰি দিছিলে, আৰু সেইটো সময়তে ময়ো আহি তাইক অকণমান বোলো হেল্প কৰি দিওঁ। দুইজনীয়ে লগে ভাগে কৰোঁ, তাইও মনটো ভাল লাগি দিয়ে দেখোচোন। আৰু দেখিলোঁ যে ইয়াতে বিস্কুট দুটা আছিলে, বোলো দে দুইজনীয়ে চাহ খোৱাৰ আগতে বিস্কুট দুটাকে খাই দিওঁ। কামো কৰি আছোঁ লগতে খায়ো দিছোঁ। আৰু দেখি ভাবিছে চাগে মোৰ আজিৰ ৰূপটো আজিৰ ৰূপটো মানে পূৰা জবৰদস্ত বেলেগ এটা ৰূপ হৈ আছে। যিহেতু হেনা লগালোঁ, আৰু জানেই নহয় হেনা লগালে আৰু নৰ্মেল ড্ৰেছ কৰি থাকিবলৈ ভাল নালাগে নহয়, সেইকাৰণে এটা মানে বেলেগ ড্ৰেছত আছোঁ দেই, আপোনালোকে কিন্তু সেইটো ইগন'ৰ কৰিব। আৰু এইখিনি কৰি থাকোঁতে দেখিছোঁ জুমি আৰু নীৰ আহিলে, আৰু ভালেই হ'ল অকণমান মাইণ্ডটো ফ্ৰেছ হৈ গ'ল। এনেও বাচ্ছাবোৰৰ লগত টাইম স্পেণ্ড কৰিলে ভালেই লাগে সি আহিলেতো আৰু ভাল লাগে, ইমানেই মৰম লগা হৈছে জানেনে, হাঁহিটোৱে মানে ভুলাই দিয়ে। তাকে বোলো জুমিক সুধিলোঁ গাখীৰ চাহ একাপ খাৱা নেকি। মোৰো খাবলৈ মন গৈ আছিলে, সেইটো সময়তে 3 কাপ বনাই লৈ আনিছোঁ। এই যে দীঘল কাপটো দেখিছেনে, আপোনালোকে দেখি অনুমান কৰিব পাৰিছে চাগে সেই কাপটো ময়ে খাম আকৌ দেই। তাৰপিছতে খাই বৈ আজৰি হৈ গা পা ধুই গোটেই কিটচেনৰ ছেটআপ চেঞ্জ কৰি চাফা কৰি আজৰি হ'লোঁ, মানে দুইজনীয়ে কৰি। আৰু গা মূৰ ধোৱাৰ পিছত দেখিলোঁ ধুনীয়াকৈ মুখত অকণমান ছানস্ক্ৰীন কৰিলোঁ। যিহে ৰ'দ দিছে, স্কিনটো যদি অকণমান কেয়াৰ নলওঁ আৰু মানে বয়সৰ চাপ সোনকালে পৰিব নে কি কয়, এনেও অকণমান ডাঙৰ হৈ গৈ আছোঁ। আৰু তাকে সেইখিনি কৰি মেলি খোৱা বোৱা কৰাৰ পিছত নাই বোলো অকণমান ল'ৰাটোক খুৱাওঁ, কিন্তু আজি যিহে দিন, আজি তাক মই খুৱাবই নোৱাৰিলোঁ জানেনে। এনেকৈ কৰোঁতে মেলোঁতে আজি দিনটো এনেকৈয়ে গ'ল। 4মান বজালৈহে আজৰি হ'লোঁ। আৰু এয়া চাওকচোন ডাইনিঙৰ ছেটআপটো এনেকৈ কৰিলোঁ, মাজতে আকৌ মানি প্লেণ্ট ৰাখিছোঁ। আৰু এনেকৈ কিটচেনৰ মানে যিটো মোৰ অটিজি আছিলে সেইটো ওপৰত চিফ্ট কৰি যে মাটকাটো দেখিছে নহয়, এইটো মই লাষ্ট ইয়েৰ লৈছিলোঁ, ভাবিলোঁ এবাৰ ইউজ কৰিম। সেইকাৰণে গৰমৰ দিন যিহেতু আহিছে ভাবিছোঁ এবাৰ ফ্ৰিজৰ পানী খোৱাটো এৰি দিম, মাটকা ইউজ কৰিম। আৰু এই সকলোবোৰ কামৰ আজৰি হৈ বাহিৰলৈ চাইছোঁ, পৰিৱেশটো ইমান ধুনীয়া জানেনে।